গুড মৰ্ণিং সকলোকে, আশা কৰিছোঁ সকলো ভালে আছে। মই কিন্তু ভালে নাছিলোঁ দেই, মোৰ বহুত অসুখ হৈ আছিলে আৰু সেইকাৰণে মই ভিডিঅ' দিব পৰা নাছিলোঁ। আজি পিছে সাজি-কাচি যাব ওলাইছোঁ, কেনেকুৱা দেখিছে ক'ব দেই আৰু ভিডিঅ'টি শেষলৈকে চাব। ভিডিঅ'টি ভাল পাব বুলি আশা কৰিছোঁ, কাৰণ আমি আজি এটা মন্দিৰলৈ যাব ওলাইছোঁ। এয়া গাড়ীৰ ভিতৰত দেখিছে পাৰ লৈ লৈছোঁ, গতিকে মন্দিৰ যাম যেতিয়া ব্লগটো বনাই দিওঁ বুলি আজি ষ্টাৰ্ট কৰিলোঁ বহুত দিনৰ পিছত। আৰু এয়া যাব ওলাই গাড়ীত উঠিব আহি ঘৰত পদূলিতে লাগি থকা ফুল কেইপামান দেখি ভাবিলোঁ কেইপামান ফুল ঘৰৰ পৰাই লৈ যাওঁ, দেৱী মাৰ ওচৰত দিব পাৰিম, ভাল লাগিব। গতিকে মই ফুল চিঙাত লাগি গ'লোঁ আৰু ফুল চুল চিঙি হোৱাত গাড়ীত উঠিবলৈ আহোঁতে দেখিছেনে, এইটো আমাৰ টিকলাটো, এইটো আমাৰ যে ভতিজা হয়, মানে দেওৰৰ ল'ৰা। আৰু আমি যেতিয়াই গাঁৱৰ ঘৰত আহোঁ, আমি যেতিয়া ঘৰৰ পৰা আৰু ক'ৰবালৈ যাব ওলাওঁ গাড়ীত, সি মানে সদায় এইখন কৰে, কিবাকৈ জবৰদস্তি মাকে ওলাই লৈ গৈছে। সদায় মানে তাৰ তেনেকুৱা আমাৰ লগত যাব বিচাৰে। যি নহওক আমি ওলাই আহিলোঁ আৰু এয়া আমাৰ ঘৰৰ পৰা অহা ৰাস্তাটো এনেকুৱা। তাৰপিছত আমি আহি এতিয়া পালোঁ নলবাৰীৰ বালিলেচাত থকা শ্ৰী শ্ৰী কালী মন্দিৰ। মন্দিৰটো মাৰ মন্দিৰ, যেতিয়া জাগ্ৰত মন্দিৰ। আৰু যিসকল নলবাৰীৰ বাসিন্দা হয় তেওঁলোকেতো জানেই, আৰু যিসকলে অলৰেডি আহিছে তেওঁলোকেও জানে মন্দিৰটো জাগ্ৰত, লগতে মাৰ মন্দিৰ কাৰণে মনৰ কামনাবোৰ পূৰ হয়। গতিকে মই এবাৰ আহিছিলোঁ আগতে, যোৱা বছৰ এনেকুৱা দিনতে আহিছিলোঁ, গৰম দিনত। এইবাৰ আহিলোঁ আৰু পাৰযোত দিবলগীয়া আছিলে, গতিকে ধাৰটো পুৰাম বুলি আজি আহি গ'লোঁ। কিন্তু ইমান গৰম আছিলে ন, গৰমতে আমি যেতিয়া গাড়ীত চেণ্ডেল থৈ ভৰি পাতিব পৰা নাছিলোঁ তলত, বহুত বেছি মানে পুৰি গৈছিল ভৰিৰ তলুৱাবোৰ। আৰু কেইটামান বস্তু সৰু সুৰা ল'বলগীয়া আছিল, যেনেকৈ চাকি আৰু দেৱী মাক দিবৰ কাৰণে ৰঙা কাপোৰ চাপোৰ, সেইখিনি ঘৰৰ পৰা অনা পাহৰি গৈছিলোঁ। গতিকে আমি সেইখিনি ল'বলৈ ৰাস্তাত আহিলোঁ। এনেকৈ দোকানবোৰ থাকে, নানিলেও হয়, ঘৰৰ পৰা গোটেইখিনি যোগাৰ পোৱাই যায়। আৰু আমি তথাপি লৈ আহিছিলোঁ কিবা কিবি। আৰু আহি এতিয়া এয়া মুখ্য মূল এই থাপনা মূৰ্তিভাগ য'ত থাকে, সেয়া মন্দিৰটোৰ ভিতৰ ভাগ। আৰু ভিতৰত কিন্তু ভিডিঅ' কৰা এলাও নাই। তাৰপিছত আমি বাহিৰতে যিখিনি পাৰিছোঁ কৰিছোঁ। আৰু এয়া পুৰোহিতক আমি সুধি মেলি ল'লোঁ, ক'ত কেনেকৈ কি দিব লাগে। আমি এনেকৈ দি পোৱা নাছিলোঁ, শৰাই দিছিলোঁ বাৰু। তাৰপিছত তেখেতে ক'লে কাউণ্টাৰত কুপন কৰিব লাগে, পাৰ দিলে, ছাগলী দিলে, এনেকৈ বেলেগে ভাগে ভাগে শৰাইও আনিছোঁ যেতিয়া আমাক বেলেগে 3খন কুপন দিয়াই দিলে। তাৰপিছত কুপন চুপন লৈ আহি আমি সেৱা চেৱা কৰিলোঁ। বাহিৰতে চাকি ধূপখিনি লগাব লাগে। আৰু এইফালে এইটো যে ভোজনালয়, ইয়াতে ৰন্ধা বঢ়া কৰি আছে, ভোগ লগাব খুজিলে ইয়াতে দিব লাগে, ইয়াতে ৰান্ধি বাঢ়ি দি দিয়ে। তাৰপিছত আমি এনেকৈ ৰখিলোঁ অকণমান সময়, বেছি সময় নহয় দেই, অকণমান সময় ৰখিছোঁ চাকি তাকি জ্বলাই। তাৰপিছত পুৰোহিতে আমাক লৈ গৈ ভিতৰলৈকে পূজাখিনি কৰাই দিছিলে। আৰু ইয়াতে গণেশৰ মূৰ্তি আছে বাহিৰতে, এইটো এনেকৈ গণেশ বাবা, তো তাতেও আমি এনেকৈ চাকি ধূপ লগাই সেন্দুৰ চেন্দুৰ দি, তাৰপিছত এয়া দেখিছে একদম মূল দেৱী মাৰ এই মূৰ্তিভাগ ইয়াতে আছে, আৰু ইয়াতেই পূজা কৰায়। আৰু ভিডিঅ' এলাও নাই কাৰণে কৰা নহ'ল। পূজা চূজা কৰি ওলাই আহি দেখিছে নহয়, এইখিনি সময়তে ঘামি চামি একদম ভিজি গৈছোঁ। তথাপি একবাৰ গোটেই পৰিৱেশটো দেখাই দিয়াৰ চেষ্টা কৰিছোঁ। আজি দেওবাৰ কাৰণে একদম ভিৰ নাই দেই, সেইকাৰণে অলপ সেৰেঙা লাগিছে, কিন্তু যেতিয়া মানুহ ভিৰ থাকে বহুত ভাল লাগে। আৰু ইয়াতে বলিও হয়, এইখিনি মাজৰ পাৰ্টটোত তাতে বলি দিয়া হয়। আজি বলি চলি হোৱাও নাই আজি। গতিকে আৰু এইটো ৰাস্তাৰে এটা গৈ পুখুৰী এটা আছে, অকণমান দেখাই দিম আপোনালোকক। পুখুৰীটোত বহুত ডাঙৰ আৰু ইমান দ নহয়। ইয়াতে শুনামতে আৰু ইয়াৰে মানুহে কোৱা মতে তাতে ল'ৰা এজনৰ মৃত্যু হৈছিলে। বেছি বছৰ হোৱা নাই, খুব কম দিনৰে কথা এইটো। ল'ৰাজন সৰু ল'ৰা আছিলে, এনেকৈ পটককৈ কেনেকৈ ডুবি গ'ল কোনেও গম নাপালে। আৰু তাৰপিছত মানুহবোৰ
মানুহবোৰ নামি গ'ল, মানে যিসকলে সাঁতোৰ জানে, আৰু সাঁতোৰৰ দলবোৰো আহিছিলে পানীত। চব নামি ইমান বিচাৰিছিলে, কিন্তু ল'ৰাটো বোলে আজিলৈকে নাপালে দেই। কিন্তু ইমান সত্যাসত্য নাজানো, শুনা কথা, কিন্তু একদম লোকেল মানুহখিনি কৈছে যেতিয়া মিছাটো নহয়, সঁচা কথাই হ'ব। আৰু গতিকে অকণমান মানে ৰিস্কি হয় আৰু পুখুৰীটোৰ পাৰত গ'লে। এইফালে আমাৰ ছাগলীক মুড়ি খুৱাই আছে, আৰু ঋষভে বোলে মাছকো খুৱাব। অকণমান মাছকো দিয়া। সিহঁতে মানে এইবোৰ কৰি খুব ভাল পায় বাপেক পুতেকে, ময়ো ভাল পাওঁ বাৰু। কিন্তু মই আজি ভিডিঅ' বনাই আছোঁ যেতিয়া মই কৰিব পৰা নাই। এয়া যে চিৰি দেখিছে, এই চিৰিকেইটাই নামি গ'লে একদম মানে মাছবোৰ একদম ওচৰতে উঠি আহে, ইমান ভাল লাগে, মানে ধৰিব মন যায়। দেখিছে নহয়, মুড়ি চুৰিবোৰ দিলে একদম মাছ, ইমান মাছ, বাকী বেলেগত যে এনেকুৱা মাছ দেখাই নাই। বহুত ভাল লাগে। দেখিছে নহয় পুখুৰীটো কিমান ডাঙৰ বহল, আৰু কিমান দ হয়, বহুত দ হয়। গতিকে এই পুখুৰীটোৰ ফালে আহিলে কোনোবাই যেতিয়া আহিব অকণমান সাৱধানে কাষলৈকে যাব, চব কাৰণ ৰূপচান্দা। অকণমান ভয় লগা হয় দেই। বাকী আৰু ইমান গভীৰকৈ নাজানো। তাৰপিছত বহুত বেছি গৰম হোৱাৰ কাৰণে বহুত সময় স্পেণ্ড কৰিব নোৱাৰিলোঁ। তথাপি অলপ সময় এনেকৈ চাই মেলি এতিয়া আমি ঘৰলৈ যাব ওলাইছোঁ, কাৰণ ইমান গৰম। দুপৰীয়া সময় হৈছে আৰু আমি যাম এতিয়া মাৰ ঘৰলৈ, মানে মোৰ মাৰ ঘৰলৈ। গৰম বন্ধ যেতিয়া, বহুত দিন আমি গাঁৱৰ ঘৰতে থাকিলোঁ আমাৰ, আৰু মাৰ ঘৰত যোৱা হোৱাই নাই। গতিকে আজি এতিয়া মাৰ ঘৰলৈকে যাম। আৰু এয়া হৈছে মেইন তোৰণখন, আপোনালোকক দেখাই দিছোঁ এবাৰ। আৰু কোনোবা আহিব খুজিলে ধুনীয়াকৈ আহিব পাৰিব, একো দিগদাৰিও নাই, ধুনীয়াকৈ সকলো যা যোগাৰ ইয়াতে পোৱা যায়। আৰু জয় মা কালী, ভাল লাগিলে আমাৰ আহি। তাৰপিছত এতিয়া আমি গাড়ীত উঠিলোঁ, আৰু এতিয়া যাম আমাৰ হেঁপাহৰ মাৰ ঘৰখনলৈ। তাৰপিছত পটককৈ আমাৰ ঘৰটো এবাৰ দেখাই দিম, বেছি ভিডিঅ' আৰু নবনাওঁ এতিয়া, ভিডিঅ' সামৰিম, কাৰণ গৰমত একেবাৰে অৱস্থা বেয়া। ইফালে ভোকো লাগিছে আমাৰ দেই। এয়া মা দেউতা ঘৰতে আছিল, ঘৰটো নতুনকৈ বনাইছে, গতিকে একদম মানে ডিচিপ্লিন নাই হোৱা। তো আজিলৈকে ইমানেই আছিলে, বাই বাই, টেক কেয়াৰ।